মনোৰঞ্জন তালুকদাৰৰে মানে কি ৰেকৰ্ডিং আছিলে নে বেলেগ কোনোবাই এডিট কৰি মিলি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া ৰাজনৈতিকভাৱে নিষেধ কৰিব বিচাৰিছে নেকি? আৰু আপোনালোকে কেনেকৈ ক'ব পাৰিলে যে সেইটো মনোৰঞ্জন তালুকদাৰৰে ফোন ৰেকৰ্ডিং? মাননীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আপোনাকো ক'ব বিচাৰিছোঁ, ইয়াৰে স্পষ্টীকৰণ আপুনি দিয়ক। আৰু এনেকুৱা কাম কাজৰ লগত আপুনি জড়িত নহয় বুলি আমি খুবেই বিশ্বাসী। আপুনি যে এনেকুৱা নহয় সেইটো প্ৰমাণ সহকাৰে আপুনি দিব লাগিব। হয়, নমস্কাৰ। আৰু আমি যোৱা ৰাতি ৰেকৰ্ডিং এটা পাইছিলোঁ, আৰু সেই ৰেকৰ্ডিংটো আছিলে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। আৰু সঁচাকৈ সেই ৰেকৰ্ডিংটোত মনোৰঞ্জন তালুকদাৰ সৰভোগ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰৰে মানে কি ৰেকৰ্ডিং আছিলে নে বেলেগ কোনোবাই এডিট কৰি মিলি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিষেধ কৰিব বিচাৰিছে নেকি? ইয়াতো কিন্তু আমাৰ প্ৰশ্ন আছে। আৰু সেই নিউজটো এটা নিউজ চেনেলত পাইছিলোঁ প্ৰথম মই, আৰু সেই মুহূৰ্তত যিজন ব্যক্তিয়ে নিউজ চেনেলত এংকৰ হিচাপে আছিলে তেখেতক মই ব্যক্তিগতভাৱে কৈ দিব বিচাৰিছোঁ যে আপোনাৰ যি টিভি স্ক্ৰীণখনৰ এটা ভাগত আপুনি মনোৰঞ্জন তালুকদাৰৰ ফটোখন দেখালে, কিন্তু নেক্সট স্ক্ৰীণখনৰে নেক্সট যিটো ছাইড, সেই ছাইডটোত আপুনি কিয় সেই ব্যক্তিগৰাকীৰ ফটোটো দেখাবলৈ সাহস কৰা নহ'লে? ইয়াৰ কাৰণটো কি? আৰু আপোনালোকে কেনেকৈ ক'ব পাৰিলে যে সেইটো মনোৰঞ্জন তালুকদাৰৰে ফোন ৰেকৰ্ডিং? আৰু এই ক্ষেত্ৰত সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আপোনাকো ক'ব বিচাৰিছোঁ, ইয়াৰে স্পষ্টীকৰণ আপুনি দিয়ক। আৰু এনেকুৱা কাম কাজৰ লগত আপুনি জড়িত নহয় বুলি আমি খুবেই বিশ্বাসী। আৰু অনাগত দিনতো যাতে আমাৰ এই বিশ্বাসটো আপুনি ৰাখে। আপুনি যিমান পাৰে সোনকালে ইয়াৰ স্পষ্টীকৰণটো দিয়ক, কাৰণ আপুনি যে এনেকুৱা নহয় সেইটো প্ৰমাণ সহকাৰে আপুনি দিব লাগিব।